নমস্কাৰ স্বাগতম আপুনি চাই আছে লাইভ আৱাৰ মই জয়ন্ত মাধৱ গোস্বামী আহিছে ভোগালী হয় সাউতে সাউতে পদুলিমুখ পালেহি হেপাহৰ ভোগালী বিহুটি ভোগালী বিহুৰ উৰুকালৈ মাজত মাথো দুটা দিন আছে ভোগালী বিহু কাদুৰিবলৈ এতিয়া ব্যস্ত হৈছে প্ৰতিগৰাকী অসমীয়া বিভিন্ন ঠাইত অঘোষিত ভেলাঘৰ সজাৰ প্ৰতিযোগিতা চলিছে বিভিন্ন ঠাইত সাজি উলিয়াইছে আটক ধুনিয়া ভেলাঘৰ উৰুকা নিখা ভেলাঘৰত লগে ভাগে এখাঁজ খোৱাৰ বাবে সাজু হৈছে অসমীয়া আনহাতে বিভিন্ন প্ৰকাৰৰ পিঠা লাৰু তৈয়াৰ কৰাত ব্যস্ত হৈছে আখলত গাঁৱৰ জিয়ৰী বোৱাৰীসকল ইফালে ভোগালীৰ সামগ্ৰীৰে উভৈনদী হৈ পৰিছে ৰাজ্যৰ প্ৰতিখন বজাৰ চিৰা সান্দহ বৰা চাউলকে ধৰি বিভিন্ন নানা তৰহৰ মুখৰোচক খাদ্য সামগ্ৰীৰে উভৈনদী হৈ পৰিছে বজাৰসমূহ অসমীয়াৰ বাপতি খাহুন ভোগালী বিহুলৈ মাজত মাত্ৰ দুটা দিন ৰাজ্যৰ প্ৰান্তে প্ৰান্তে ভোগালী কাঁধৰাৰ এয়া হৈছে ব্যাপক প্ৰস্তুতিৰ ছবি মৰাণৰ দুলিয়া গাঁৱৰ ভাটি চুবুৰীৰ এইবাৰ আকৰ্ষণীয় ৰূপত নিৰ্মাণ কৰা হৈছে ভেলাঘৰ ছটাকৈ ভেলাঘৰ সাজি উলিয়াইছে গাঁওবাসীয়ে বাঁহ আৰু নৰাৰে নিৰ্মাণ কৰি উলিয়াইছে ৰজাৰ মৈদাম ৰংঘৰ হেলিকপ্টাৰ খেতিয়কৰ বাসগৃহ আৰু ভঁৰাল আকৃতিৰ ভেলাঘৰ মৰাণৰ পৰা আগবঢ়াম আমাৰ সাংবাদিক ঋষেশ্বৰ বৰুৱাৰ প্ৰতিবেদন হয় হেপাহৰ ভোগালীক লৈ এতিয়া ব্যস্ততাৰ অন্ত নাই সহা অসমীয়া ৰাইজৰ কৰবাত যদি ভেলাঘৰ বনোৱাত ব্যস্ত হৈ আছে ৰাইজ আৰু কৰবাত আকৌ পিঠা পনা বনোৱাত ব্যস্ত হৈ আছে জিয়ৰী বোৱাৰীসকল আৰু মই আছো বৰ্তমান মৰাণৰ দুলিয়া লাহুৱাল গাঁৱৰ ভাটি চুবুৰীত এইবাৰ আকৰ্ষণীয় ৰূপত ভেলাঘৰ সজোৱা পৰিলক্ষিত হৈছে সমান্তৰালকৈ দেখুৱাম গাঁৱৰ ৰাইজে কেনেধৰণে ইয়াত ব্যস্ত হৈ আছে এয়া হৈছে মৈদাম চৰাইদেউৰ মৈদাম আকৃতি এক ভেলাঘৰ আৰু কাষতে আছে ৰংঘৰ আকৃতি ভেলাঘৰ হেলিকপ্টাৰ আৰু অসমীয়াৰ চহাৰ গয়া ৰাইজে ব্যৱহাৰ কৰা ঘৰ আৰু কোৱাৰ প্ৰয়োজন যে এইবাৰ ব্যতিক্ৰমী ৰূপত সজাই তুলিছে গাঁওবাসীয়ে ভেলাঘৰসমূহ আৰু এটা ভেলাঘৰ নহয় দুটা তিনিটাকৈ ভেলাঘৰ সাজিছে আৰু প্ৰতিটো ভেলাঘৰেই আকৰ্ষণীয় ৰূপত সজাই তোলা পৰিলক্ষিত হৈছে মই আপোনাৰ ওচৰলৈ আহিছোঁ কেনেধৰণে আয়োজন কৰিছে এবাৰ ভোগালী নমস্কাৰ সৰ্বপ্ৰথমে মই জনপ্ৰিয় চেনেল নিউজ 18 সমূহ দৰ্শকলৈ ভোগালী বিহুৰ শুভেচ্ছা জনাইছোঁ বিহু আমাৰ বাপতি সাহোন এইটো আমি অতীতৰ পৰা পালন কৰি আছোঁ এই বছৰ ঠিক তেনেদৰে আমি মাঘ বিহু পালন কৰিব লৈছোঁ মাঘ বিহুটো আচলতে দেখা গৈছে কি সাম্প্ৰতিক সময়ত মাঘ বিহু খুব গুৰুত্ব সহকাৰে মানুহে পাতিবলৈ লৈছে আমিও তেনেকুৱা এটা দৃষ্টিভংগীৰে এই দুলীয়া লাহোৱালসমূহ গাঁওবাসী একত্ৰিত হৈ মাঘ বিহুটো উলহ মালহে উদযাপন কৰিবলৈ লৈছোঁ আমি কিমান দিনৰ আপোনালোকে এই ভেলাঘৰসমূহ সাজিছে কিমান দিনৰ পৰা এমাহ যোৱা প্ৰস্তুতি একদম দলে বলে এমাহ যোৱাৰ পৰা সমূহ ৰাইজ একত্ৰিত হৈ কাম কৰি আছে ইয়াত বাঁহ আৰু নৰাৰে নিৰ্মাণ কৰিছে সম্পূৰ্ণ বাঁহ আৰু নৰাই নিৰ্মাণ কৰি থকা আছে কিমান বাঁহৰ প্ৰয়োজন হৈছে কমে ইয়াত 300 বাঁহৰ প্ৰয়োজন আছে 300 ওপৰৰ বাঁহৰ প্ৰয়োজন আছে আমি আপোনাৰ ওচৰলৈ আহিছোঁ কি ক'ব বিচাৰিব প্ৰথমে আপোনাক সুধিব বিচাৰিম গাঁৱৰ মহিলাসকলে কেনেধৰণে সহযোগ কৰিছে আমাৰ দুলীয়া গাঁৱৰ সকলো ৰাইজে মহিলাই সহযোগ কৰিছে আমি বহুত আগ্ৰহে বিহুখন পাতিম বুলি ভোগালী উৎসৱ পাতিম বুলি ভাবি আছোঁ কিমান পৰিয়ালে আপোনালোকে ইয়াত সহযোগ কৰিছে ইয়াত আমাৰ 62-70 ঘৰ মানে হ'ব হেৰি সহযোগ কৰিছে আৰু ডেকা জীয়ৰী বোৱাৰী বুঢ়ী সকলোৱে মিলি আমি বিহুখন ভাল মতে পাতিম বুলি আৰু তেনেকৈ হৈছেও হয় নিশ্চয়কৈ এটা কথা কোৱাৰ প্ৰয়োজন যে উৰুকাৰ নিশা লগে ভাগে হাঁহে মাহে এসাঁজ খাব আৰু পিছদিনা মেজি জুই জ্বলাব তাৰেই ব্যস্ততা আৰু সেই ব্যস্ততাৰ অন্ত নাই এতিয়া মহিলাসকলৰ মাজতো বিহু পথাৰৰ মাজতে মোৰ ধন দেহা কলিনুৱা মেজুপি ডালেনো ভৰি ভৰি লাগে ৰামে হৈ জোকাৰে মোৰ সন্দেহা লগ মনো হৈ ভূতলে সীতাইনো বুজে পাতি ধৰে ধন্যবাদ জনাইছোঁ এনেধৰণে এতিয়া দুলীয়া লাহুৱাল গাঁৱৰ ভাটি চুবুৰীত দেখা গৈছে ব্যাপক উখল মাখল পৰিৱেশ যিহেতু ভোগালী বিহুলৈ মাজত আৰু মাত্ৰ দুটা দিন সেয়েহে এতিয়া গাঁৱৰ পুৰুষ মহিলা জ্যেষ্ঠসকল সকলো ওলাই আহিছে ভেলাঘৰৰ বাকৰিত সকলোৱে কাম কৰা পৰিলক্ষিত হৈছে লগে ভাগে যিহেতু উৰুকাৰ নিশা এসাঁজ খাব আৰু পিছদিনা মেজি জ্বলাব সেয়েহে এনেধৰণে পৰম্পৰাগত যি আমাৰ অসমীয়াৰ বাপতি সাহোন বিহু সেই বিহুক আদৰাৰ প্ৰস্তুতি চলাইছে উলহ মালহেৰে এনেদৰে এতিয়া উজনিৰ পৰা নামনিলৈ ভোগৰ ভোগজোৰা ভোগালীক লৈ ব্যাপক উৎসাহ আৰু উদ্দীপনা
হেঁপাহৰ ভোগালীক আদৰিবলৈ সাজু হৈছে প্ৰতিজন অসমীয়া মেজি ভেলাঘৰ নিৰ্মাণৰ সমান্তৰালকৈ দৈ গুড় প্ৰস্তুত কৰাত ব্যস্ত হৈছে গঞা ৰাইজ ব্যতিক্ৰম নহয় মাজবাটৰ নিকটৱৰ্তী চুতীয়া বস্তি প্ৰেমনগৰ অঞ্চলৰ কৃষক ৰাইজক বিহুৰ প্ৰাক্ষণত কুঁহিয়াৰ পেৰি প্ৰস্তুত কৰিছে খাটি গুড় মাজবাটৰ গুড়ৰ আছে এক সুকীয়া সমাদৰ মাজবাটত উৎপাদিত গুড়ৰ প্ৰতি কিলোত মূল্য 50ৰ পৰা 55 টকা তো বেছি খেতি নাই 3 বিঘামান আছে ছাৰ কিমান বছৰৰ পৰা কৰি আছে মোৰ জন্ম আগৰ পৰাই মা দেউতাকে কৰি আছিল মই জড়িত হৈ আছোঁ ইয়াতে এইবাৰ কেনেকুৱা হৈছে খেতি এবাৰ ভাল হৈছে কিমান মান গুড় হ'ব এইবাৰ আপোনাৰ বিঘাত 10 কুইণ্টেল 12 কুইণ্টেল হ'ব লাগে কলৈকে যায় বস্তুবিলাক আমাৰ গুড় আপোনাৰ চুৰা গুড় যায় আপোনাৰ মঙলদৈলৈকে যায় এফালে আপোনাৰ ঠেলামাৰালৈকে ঢেকীয়াজুলি আৰু মাজবাটত আমাৰ বজাৰ হয় সাপ্তাহিক বজাৰ মই মঙলবাৰে মাজবাট বিক্ৰী কৰোঁ এতিয়া বিহুৰ কাৰণে কিমান কুইণ্টেল মান ৰেডি হৈছে আমাৰ সপ্তাহত উৎপাদন হৈ থাকে বেপাৰী লৈ গৈ থাকে তেনেকৈ আপোনাৰ ধৰক বিহুলৈ আমাৰ হৈ যায় 8 কুইণ্টেল 9 কুইণ্টেল 10 কুইণ্টেল হয় এই গাঁওখনত বহুতেই কুঁহিয়াৰ খেতিৰ লগত জড়িত হয় কিমান পৰিয়াল জড়িত হৈ আছে আপোনাৰ গাঁওখনত 19-20 ঘৰমান হ'ব হয় জড়িত আছে প্ৰত্যেকে কুঁহিয়াৰ খেতি কৰে হয় আপুনি এগৰাকী শিক্ষকো আছিল হয় মই ভেঞ্চাৰ খাটি পেলাই পিছে উপায় নাপালোঁ আকৌ খেতিত জড়িত হ'লোঁ আৰু এনেদৰে এতিয়া চাওঁতে পদূলিমুখ পালেহি হেঁপাহৰ ভোগালী বিহু উৰুকালৈ মাজত মাত্ৰ 2টা দিন আছে ভোগালী বিহুক আদৰিবলৈ ব্যাপক ব্যস্ততা এতিয়া প্ৰতিজন অসমীয়াৰ বিভিন্ন ঠাইত সাজি উলিয়াইছে আটকধুনীয়া ভেলাঘৰ আৰু বিশেষকৈ বজাৰসমূহ এতিয়া বিভিন্ন ভোগৰ সামগ্ৰীৰে ভৰি পৰিছে চৌদিশে ভোগৰ সামগ্ৰী উভৈনদী হৈছে আৰু সেয়েহে এয়া হেঁপাহৰ ভোগালী মানুহে এয়া ভোগময় পৰিৱেশৰ মাজত বিলীন হৈ পৰিছে গুৱাহাটীৰ বজাৰো ব্যতিক্ৰম নহয় গুৱাহাটীৰ বজাৰতো বিভিন্ন তৰহৰ লাৰু পিঠাৰে ভৰি পৰিছে বজাৰ 6 মাইলৰ বজাৰত এই মুহূৰ্তত পোনপটীয়া সম্প্ৰচাৰত আমাৰ সৈতে সংযুক্ত হৈ আছে অসীম দত্ত আছে আমাৰ সৈতে পোনপটীয়া সম্প্ৰচাৰত অসীম আপোনাৰ সৈতে সংযুক্ত হৈছো 6 মাইলৰ বজাৰো লাৰু পিঠা সান্দহৰ গোন্ধেৰে আমোল মোলাইছে জিভাৰ পানী পৰা পৰিৱেশ অসীম 6 মাইলৰ বজাৰত হয় নিশ্চয়কৈ জয়ন্ত আসলতে অৱশেষত আহি পালে হেঁপাহৰ ভোগালী আৰু হেঁপাহৰ ভোগালী অহাৰ লগে লগে দেখিবলৈ পোৱা গৈছে ৰাজ্যৰ প্ৰতিটো প্ৰান্ততে উখল মাখল এক পৰিৱেশ বিৰাজ কৰিছে আৰু গাঁৱৰ যি চহা জীৱন সেই চহা জীৱনত যেনেদৰে আসলতে ভোগৰ উৎসৱ ভোগালী অহাৰ লগে লগে যেনেদৰে আসলতে পিঠা পনা দৈ চিৰাৰে উভৈনদী হৈ পৰে ঠিক তেনেকৈ কিন্তু ব্যতিক্ৰম নহয় কংক্ৰিটৰ গুৱাহাটী মহানগৰী আৰু কংক্ৰিটৰ গুৱাহাটী মহানগৰীৰ বিভিন্ন প্ৰান্ততো কিন্তু এতিয়া দেখিবলৈ পোৱা গৈছে পুৱাৰ ভাগৰ পৰা আসলতে যি বিহুৰ বজাৰ বা ভোগালীৰ আদৰাৰ প্ৰাক্ষণত যি বজাৰ সেই বজাৰ কিন্তু দেখিবলৈ পোৱা গৈছে আৰু এই মুহূৰ্তত যেহেতু মই বৰ্তমান সময়ত 6 মাইলত উপস্থিত আছো 6 মাইলৰ এখন বজাৰত উপস্থিত আছো আৰু বিগত বৰ্ষসমূহতো 6 মাইলৰ এই স্থানতে আসলতে বজাৰ বহে আৰু পিঠা পনা দৈ চিৰাৰে আসলতে উভৈনদী হৈ পৰা দেখিবলৈ পোৱা যায় আৰু যেহেতু শীতৰ যি আসলতে ঘন কুঁৱলীৰ আস্বাদনৰ বাবে বৰ্তমান পৰ্যন্ত যদিও বা আসলতে যিসকল ক্ৰেতা সেই ক্ৰেতাসকল বা গ্ৰাহকসকল যদিও বা ইয়াত ভৰি পৰা নাই কিন্তু মাত্ৰ কেইটামান মুহূৰ্তৰ পিছত আসলতে এই স্থানত ভৰি পৰে আৰু এই স্থানত যান জঁটৰ সমস্যাৰ সৃষ্টি হয় কাৰণ এই বজাৰখন নিচেই পথৰ কাষত থকা দেখিবলৈ পোৱা গৈছে কিন্তু হেঁপাহৰ ভোগালীৰ উৎসৱ বা হেঁপাহৰ ভোগৰ উৎসৱ ভোগালীক আদৰাৰ প্ৰস্তুতি এতিয়া তুংগত উঠিছে আৰু এই মুহূৰ্তত মই 6 মাইলত যেহেতু উপস্থিত আছো মই 6 মাইলৰ এখন বজাৰৰ দৃশ্য মোৰ সতীৰ্থক মই দেখুৱাবলৈ অনুৰোধ জনাম এই মুহূৰ্তত আমি দেখুৱাইছো 6 মাইলৰ এখন বজাৰ আৰু পুৱাৰ ভাগৰ পৰা দেখিবলৈ পোৱা গৈছে মহানগৰীৰ বিভিন্ন প্ৰান্তত আৰম্ভ হৈছে যে বিহুৰ যি বজাৰ সেই বিহুৰ বজাৰ কিন্তু দেখিবলৈ পোৱা গৈছে যদি আমি চাওঁ এই ভোগৰ উৎসৱ ভোগালীৰ সময়ত যি গ্ৰাম্য অঞ্চল বা গাঁৱৰ যি চহা জীৱন সেই চহা জীৱনৰ প্ৰতিগৰাকী লোকে ব্যস্ত হৈ পৰে পিঠা পনা তৈয়াৰ কৰাত বা দৈ চিৰা গোটোৱাত আসলতে ব্যস্ত হৈ পৰে কাৰণ হেঁপাহৰ ভোগালী উৎসৱ বা মাঘ বিহুলৈ মাজত মাত্ৰ 3টা দিন বাকী ৰৈছে গতিকে সেই 3টা দিন বাকী ৰোৱাৰ সময়ত দেখিবলৈ পোৱা গৈছে এতিয়া গ্ৰাম্য অঞ্চলতে হওক বা গ্ৰাম্য অঞ্চলৰ সমান্তৰালভাৱে গুৱাহাটীৰ কংক্ৰিটৰ গুৱাহাটী মহানগৰীতে হওক সকলোতে এতিয়া কিন্তু দেখিবলৈ পোৱা গৈছে বজাৰ এই মুহূৰ্তত মই কেইবাগৰাকীও বিক্ৰেতা আছে মই তেওঁলোকৰ পৰাও জানিবলৈ চেষ্টা কৰিম দাদা অকণমান যদি আগবাঢ়ি আহে কি ক'ব যেহেতু মাজত মাত্ৰ 3টা দিন আৰু 3টা দিনৰ পিছতেই আমাৰ হেঁপাহৰ ভোগালী উৎসৱ যেহেতু পদূলিমুখত যেহেতু ইতিমধ্যে পাইছে কেনেকুৱা বজাৰ কেনেকুৱা বজাৰ আমি প্ৰতি বছৰে বিহু উৎসৱ লৈ আমি আহোঁ গাঁৱৰ পৰা বস্তুখিনি চবখিনি যোগাৰ কৰি লৈ যেনেকৈ পিঠা লাৰু অখাৱৈ গুড়ি চিৰা আপোনাৰ ইত্যাদি কৰি
বহুত ধৰণৰ বস্তু এইবাৰ নতুন নতুন আনিছোঁ গাঁৱত বনোৱা আপোনাৰ যোনবিলাক আপোনাৰ ধৰক গ্ৰুপ বনায় আৰু এইবিলাকে আত্মসহায়ক গোটৰ পৰা কিছুমান পিঠা আহিছে লাড়ু আহিছে চব মানে লোকেল প্ৰডাকশ্যন গতিকে এখানিলাই প্ৰতি বছৰে ভালেই হয় যেনেকৈ ধৰক দৈ ক্ৰীম এইটো অহা নাই চৰভোগৰ পৰা আহিব এইটো কালিহে আহিব গতিকে এইটো কাৰণে জানে ৰাইজেও জানে যে খানাপাৰাত এখন মেলাৰ দৰে হয় প্ৰতি বছৰে আহে বস্তু ভাল পাই কাৰণে আহে আৰু ভাল আমি আনিব চেষ্টা কৰোঁ গতিকে সেইটোৰ ওপৰতে আমিও আছোঁ আশা কৰি কিনে নিশ্চয়কৈ আচলতে এনেদৰে দেখিবলৈ পোৱা গৈছে পুৱাৰ ভাগৰ পৰা তেওঁলোকৰ যি আচলতে বিক্ৰী সেই বিক্ৰী আৰম্ভ হৈছে গ্ৰাহক আছে মই গ্ৰাহকৰ ওচৰলৈ আহিম দাদা আপোনাৰ ওচৰলৈ আহিছোঁ পদূলিমুখত হেঁপাহৰ ভোগালী পুৱাৰ ভাগতে আপুনি আচলতে আহিছে ক্ৰয় কৰিবলৈ কি ক্ৰয় কৰিব এতিয়া লাডু ক্ৰয় কৰিম তিলৰ লাড়ু মুড়িৰ লাড়ু চিৰা গুড় এইবিলাক ক্ৰয় কৰিম আৰু এজন বিক্ৰেতা আছে মই তেওঁৰ ওচৰলৈ আহিব বিচাৰিম দাদা আপোনাৰ ওচৰলৈ আহিছোঁ অকণমান এইবাৰ আচলতে চিৰা বিভিন্ন চিৰা মই দেখিছোঁ যদি জহা চিৰাই হওক বৰা চিৰাই হওক মালভোগ চিৰা হওক বিভিন্ন প্ৰকাৰ চিৰা দেখিছোঁ আৰু সমান্তৰালভাৱে মাহৰ পৰা আৰম্ভ কৰি সকলো গুড় পৰ্যন্ত সকলো দেখিছোঁ কেনেকুৱা বজাৰ এইবাৰ কেনেদৰে আশা কৰিছে আশা বেয়া কাৰণে বৰ্তমান যিবিলাক মানুহ আহিছে বহুত আহিছে বৰ্তমান আৰম্ভ নোহোৱাতে মানুহ আহিছে দুদিন হ'ল আমাৰ দোকান ঘৰত বেয়া লগা নাই আৰু বৰ্তমান মানুহ আহিব বুলি ভাবা আছে মই যদি আপোনাক সুধো অকণমান ইফালে আহিব জহা চিৰা দেখিছোঁ বৰা চিৰা মালভোগ চিৰা দেখিছোঁ কোনটো চিৰাৰ কিমান দাম আৰু এই যিসমূহ আচলতে গুড় বা কেনেদৰে আপোনালোকে আচলতে যি মূল্য সেই মূল্য কেনেদৰে ৰাখিছে মানে কিছুমান দাম আছে ধৰক জহা চিৰা 100 টকাও আছে কিছুমান 60 টকাৰো আছে কিছুমান 80 টকা আছে এনেকৈ চিৰা লৈ দাম হয় আৰু গুড়ৰো বিভিন্ন ধৰণৰ গুড় আছে যোনটো গুড় যিমান দাম এনেকুৱা হয় গুড়টোৰ লৈ দাম হয় নিশ্চয়কৈ এনেদৰে দেখিবলৈ পোৱা গৈছে 6 মাইলৰ আচলতে যি বজাৰ সেই বজাৰত ক্ৰমান্বয়ে আচলতে গ্ৰাহক আহিবলৈ আৰম্ভ কৰিছে বৰ্তমান সময়ত 9 বাজি গৈছে কিন্তু যদি আমি চাওঁ কংক্ৰিটৰ গুৱাহাটী মহানগৰীত কিন্তু ঘন কুঁৱলী দেখিবলৈ পোৱা গৈছে বৰ্তমানো কিন্তু ঘন কুঁৱলী আঁতৰা নাই ঘন কুঁৱলীৰ আচ্ছাদন ফালি হ'লেও গ্ৰাহকসকল ক্ৰমান্বয়ে ওলাই অহা দেখিবলৈ পোৱা গৈছে আৰু গ্ৰাহক আছে মই তেওঁলোকৰ ওচৰলৈ আহিবলৈ চেষ্টা কৰিম বাইদেউ আপোনাৰ ওচৰলৈ আহিছোঁ কেনেকুৱা যিহেতু ভোগৰ উৎসৱ ভোগালীলৈ মাজত মাত্ৰ 3টা দিন কেনেকুৱা লাগিছে बहुत अच्छा लगा और क्या बोलूँ मैं নিশ্চয় আৰু এগৰাকী বিক্ৰেতা আছে কেনেকুৱা বজাৰ এইবাৰ বজাৰ এতিয়ালৈকে লগা নাই লাগিব ঠাণ্ডা কিন্তু আঁতৰা নাই যদিও বা কুঁৱলী আঁতৰা নাই যদিও কিন্তু গ্ৰাহকসকল আহিবলৈ আৰম্ভ কৰিছে গাঁৱত ইমান অহা নাই এতিয়া অসীম মূল্যবৃদ্ধিৰ প্ৰভাৱ বজাৰত পৰিলক্ষিত হৈছে নেকি কাৰণ মূল্যবৃদ্ধিৰ জুই চাই যি অৱস্থা মূল্যবৃদ্ধিৰ প্ৰভাৱ কিন্তু দেখিবলৈ পোৱা যায় এই বজাৰসমূহত তথাপিও মূল্যবৃদ্ধিক নেওচা দি হ'লেও অসমীয়াই হেঁপাহৰ ভোগালী বিহুটিক উদযাপন কৰে আদৰে গতিকে মূল্যবৃদ্ধিৰ প্ৰভাৱ কেনেকুৱা পৰিলক্ষিত হৈছে বজাৰত নিশ্চয়কৈ জয়ন্ত মই সেই কথাও জানিবলৈ চেষ্টা কৰিম আৰু বহু বিক্ৰেতা আছে বা গ্ৰাহক আছে মই তেওঁলোকৰ পৰা জানিবলৈ চেষ্টা কৰিম ইতিমধ্যে মই কৈছোঁ যিহেতু ঘন কুঁৱলী দেখিবলৈ পোৱা গৈছে কংক্ৰিটৰ গুৱাহাটী মহানগৰীত কিন্তু বৰ্তমানো যি ঘন কুঁৱলী সেই ঘন কুঁৱলী দেখিবলৈ পোৱা গৈছে তথাপিতো এজনৰ পিছত এজনকৈ আচলতে যি গ্ৰাহক সেই গ্ৰাহক অহা আৰম্ভ কৰিছে আৰু আনফালে যি মূল্য বৃদ্ধিৰ প্ৰসংগ আপুনি উত্থাপন কৰিছে মূল্য বৃদ্ধিয়ে জোৰলা কৰিছে প্ৰতিটো সামগ্ৰীতে মূল্য বৃদ্ধি হৈছে গতিকে সেই মূল্য বৃদ্ধিৰ ক্ষেত্ৰত আচলতে গ্ৰাহকসকলে কি কয় বা বিক্ৰেতাসকলে কি ভাবে যে এই যি মূল্য বৃদ্ধি হৈছে মূল্য বৃদ্ধিৰ ক্ষেত্ৰত তেওঁলোক কৰবাত নহয় কৰবাত তেওঁলোকৰ বিক্ৰী কৰবাত নহয় কৰবাত স্থবিৰ হৈ পৰিছে নেকি মই সেই কথাও জানিবলৈ চেষ্টা কৰিম আন কেইবাগৰাকীও বিক্ৰেতা আছে মই তেওঁলোকৰ ওচৰলৈ আহিবলৈ চেষ্টা কৰিম দাদা আপোনাৰ ওচৰলৈ আহিছোঁ কেনেকুৱা বিহুৰ বজাৰ এইবাৰ বিহু বজাৰ এতিয়া আমি আৰম্ভ কৰিছোঁ সব মালবিলাক আনছো ৰেডি কৰি আছোঁ ভালেই হ'ব কিজানি যেহেতু মূল্য বৃদ্ধিৰ জোৰলা কৰিছে প্ৰতিগৰাকী লোকক সৰ্বসাধাৰণ প্ৰতিগৰাকী লোকক মূল্য বৃদ্ধিয়ে জোৰলা কৰিছে কিন্তু তাৰ পিছতো হেঁপাহৰ ভোগালী উৎসৱ আমি পালন কৰিবই লাগিব মূল্য বৃদ্ধিৰ বাবে আপোনালোকে কৰবাত নহয় কৰবাত আচলতে পূৰ্বৰ সময়ছোৱাত যি বজাৰ মূল্য সেই তাতকৈ এইবাৰ মূল্য কিন্তু বৃদ্ধি পাইছে গতিকে এই মুহূৰ্তত আপুনি কি ক'ব বিচাৰিব যেহেতু মূল্য বৃদ্ধি হৈছে গতিকে এই ক্ষেত্ৰত আপোনালোক বিক্ৰেতা হিচাপে আপোনালোকে কি অনুভৱ কৰে মূল্য বৃদ্ধি হ'লে কি হয় সাধাৰণ শ্ৰেণীৰ মানুহৰ কাৰণে বিহু পাতাটো অলপ কঠিন হয় মূল্য বৃদ্ধি হৈছে চবৰে বেছি হৈছে কিন্তু উপায় নাই কম বেছি পৰিমাণে ল'ব আৰু মানুহবিলাকে নিশ্চয় মূল্যবৃদ্ধিক নেওচা দি হ'লেও অসমবাসী ৰাইজ প্ৰস্তুতি চলাইছে হেঁপাহৰ ভোগালীক আদৰিবৰ বাবে অসীম এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনাক 6 মাইলৰ বজাৰৰ পৰিৱেশ আমাক দেখুৱালে সতীৰ্থ সাংবাদিক অসীম দত্তই আমি বিভিন্ন প্ৰান্তৰ ভোগালীক আদৰাৰ এই সুন্দৰ পৰিৱেশ দেখুৱাম উৎসৱৰ আলোড়ন এতিয়া অসমৰ চুকে কোণে বিয়পি পৰা পৰিলক্ষিত হৈছে
লাইভ আৱাৰত আমি খবৰৰ ধাৰা অব্যাহত ৰাখিম লৈছোঁ এটা বাণিজ্যিক বিৰতি ভাৰতৰ গৌৰৱ গোটেই বিশ্বতেই ইয়াৰ সন্মান ষ্ট্ৰং মানে মাইথান ষ্টীল জ্যাক অলিভৰ এটি ভেলাঘৰ নিৰ্মাণ কৰি আছো ইতিমধ্যে প্ৰায় 80% কাম আমাৰ সমাপ্ত হৈছে আৰু 10-20% আছে সেইখিনিও খুব সম্ভৱ আজি বিয়লি বেলা নহলেও কাইলৈ ভাগত ওলাই যাব আৰু এটা কথা আমি নিশ্চয় ক'ব লাগিব আজি যি আমি মৃত্যুঞ্জয় মন্দিৰৰ আহিত ভেলাঘৰটি বনাই আছো ইয়াতে আমাৰ আৰ্থিক খৰচ হিচাপে তেনেকুৱা একো এতিয়ালৈকে হোৱা নাই যিহেতু আমাৰ অঞ্চলৰ সকলো যুৱকবৃন্দই লগ লাগি তেওঁলোকৰ দেহ মন উজাৰি পৰিশ্ৰম কৰি এই কামভাগ আগবঢ়াই আছে আৰু এই মন্দিৰ ভাগ যি আজি হৈছেগে তাতে মই এজন বিশিষ্ট ব্যক্তিৰ নাম ল'বই লাগিব তেওঁ মোৰ ওচৰতে আছে মই তেখেতক দেখাই দিম প্ৰদীপ নাথ তেখেতৰ মানে নেতৃত্বতে এই মহামৃত্যুঞ্জয় মন্দিৰ ভাগ ইমানখিনি হৈছেগে এই যি পৰিকল্পনা সেই পৰিকল্পনা আচলতে আপোনালোকৰ মনলৈ কেনেকৈ আহিলে এইটো পৰিকল্পনা আমি ঠিক আজিৰ পৰা 1 বছৰ মানৰ আগৰ পৰাই ভাবি আছিলো ভাবি থাকোতে তাৰপিছতে মোৰ ভাতৃ হীৰকজ্যোতি নাথ আমাৰ এই ভোগালী মেলাৰ যি সম্পাদক আমি 2-4জন এনেকে গাঁৱৰ ল'ৰা বহি আড্ডা মাৰি থাকোতে কথা এটা ওলাল যে ভেৰভেৰিস্থিত মহামৃত্যুঞ্জয় মন্দিৰৰ আহিত আমি যদি এটা ভেলাঘৰ বনাও কেনেকুৱা হ'ব তেতিয়া আমি সকলোৱে সহমত দিলো আৰু তেনেকৈ আমাৰ মনলৈ ভাৱ আহিল আমি সকলোৱে সহযোগ কৰি কামখিনি আগবঢ়াই লৈ গৈ আছো আপোনালোকৰ আমি জানিব পৰা মতে এখন বিহু অনুষ্ঠানো 5 দিনীয়া কাৰ্যসূচী আছে ইয়াতে আমাৰ 5 দিনীয়া এখন কাৰ্যসূচী আছে বিহুৰ লগতে সংগতি ৰাখি আপোনাৰ উৰুকা নিশাৰ পৰা আৰম্ভ কৰি আপোনাৰ অসমীয়া 3 মাঘলৈকে সাংস্কৃতিক অনুষ্ঠান আৰু বিহুৰ লগত সংগতি ৰাখি সকলো ধৰণৰ আমি কিছুমান ব্যৱস্থা পৰিকল্পনা বিহুৰ পৰম্পৰা ৰক্ষা কৰি আমি অনুষ্ঠানবোৰ ৰাখিছো ধন্যবাদ আচলতে এনেদৰে একতা বুলি ক'ব লাগিব আচলতে একতাৰ জোৰেৰে এনেদৰে তেওঁলোকে সুন্দৰ এক মহামৃত্যুঞ্জয় আহি এবাৰ ভেলাঘৰ নিৰ্মাণ কৰি আছে মই যিগৰাকী আচলতে মূল শিল্পী বুলি ক'বলৈ শিল্পীগৰাকীৰ কাষলৈ আহিছো আচলতে কিমান দিন লাগিছে এইটো প্ৰায় আজি পূজা পাছৰ পৰাই মানে বাঁহ চাহবিলাক কাটা গৈছে তাৰপিছত আজি এইটো এতিয়া ফ্ৰেমটো যে বনোৱা হৈছে প্ৰায় 1 মাহ লাগিছে আৰু এমাহ মানে সম্পূৰ্ণ হ'ব মানে বিহুলৈকে কি প্ৰয়োজন হৈছে ইয়াত বাঁহটো কমচে কম 150-200 বাঁহ মানে এই ভাগত মানে বহুত 150 মান বাঁহ খালে আৰু মানে 20,000 মান বাঁহ মানে খাব আৰু নৰা সকলো যুৱকে মিলি কাটিছে হয় আমাৰ ল'ৰা মানে যিকেইটা আমাৰ কৰ্মীকেইটা আছে মানে বেলেগ হাজিৰা লগোৱা এনেকৈ পইচাৰ অলপ অসুবিধা হয় মানে নিজে পৰিশ্ৰম কৰি মানে কাম কৰা গৈছে আৰু নিজে নৰা ধান মানে কাৰোবাৰ ঘৰত যাওঁ কোবাই পেলাই খেৰটো লৈ আহোঁ এনেকৈ মানে কাম কৰা গৈছে হয় ধন্যবাদ আচলতে সকলোৱে মিলি এনেদৰে যুগ্ম প্ৰচেষ্টাত সকলোৰে প্ৰচেষ্টাত এনেদৰে সুন্দৰভাৱে যি মোৰ সতীৰ্থই দেখুৱাই গৈছে সুন্দৰভাৱে মহামৃত্যুঞ্জয় আৰ্হিত ভেলাঘৰ নিৰ্মাণ কৰি লৈছে আৰু ইতিমধ্যে 80% কাম তেওঁলোকৰ শেষ হৈছে 50 ফুট উচ্চতাৰ যি ভেলাঘৰ নিৰ্মাণৰ কাম 80% হৈছে আৰু হয়তো 2 দিনৰ ভিতৰতে তেওঁলোকৰ সম্পূৰ্ণ যি নিৰ্মাণ কাৰ্য সেই নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হৈ উঠিব আৰু তেওঁলোকে এই ভেলাঘৰ থলীতে 5 দিনীয়া কাৰ্যসূচীয়ে ভোগালী পৰম্পৰা ৰক্ষা কৰি বিভিন্ন কাৰ্যসূচী আয়োজন কৰিছে আৰু এনেদৰে বৰ্তমান দীঘলুৰি অঞ্চলৰ 5খন গাঁৱৰ যুৱকে মিলি যি ভেৰভেৰিস্থিত মহামৃত্যুঞ্জয় আহি ভেলাঘৰ নিৰ্মাণ কৰি উলিয়াইছে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে গোৱালপাৰা চহৰতো চলিছে হেঁপাহৰ ভোগালী বিহুক আদৰাৰ প্ৰস্তুতি এয়া গোৱালপাৰা চহৰৰ নিউ গোৱালপাৰা বিহু ফিল্ডৰ দৃশ্য আমি দেখুৱাম আপোনাক এইবাৰ তলাতল ঘৰৰ আৰ্হিত ভেলাঘৰ নিৰ্মাণ কৰা হৈছে প্ৰতি বছৰে নিউ গোৱালপাৰাবাসীয়ে বিভিন্ন ধৰণৰ ভেলাঘৰ নিৰ্মাণ কৰি ৰাইজক আকৰ্ষিত কৰিবলৈ সক্ষম হয় ভোগালী বিহুৰ বাবে নিউ গোৱালপাৰা বিহু ফিল্ডত 3 দিনীয়াকৈ ভোগালী মেলাৰ আয়োজন কৰা হৈছে গোৱালপাৰাৰ পৰা আগবঢ়াম আমাৰ সাংবাদিক ৰিংকু দাসৰ প্ৰতিবেদন চাওঁতে পদূলিৰ মুখত আহি পালেহি হেঁপাহৰ ভোগালী বিহু আৰু বিহুলৈ মাজত মাত্ৰ 2 দিন বাকী এতিয়া ৰাজ্যজুৰি চলিছে ভোগালী বিহুক আদৰাৰ ব্যাপক প্ৰস্তুতি আৰু গোৱালপাৰাতো দেখিবলৈ পোৱা গৈছে একে পৰিৱেশ আৰু এই মুহূৰ্তত মই উপস্থিত আছোঁ গোৱালপাৰা চহৰৰ নিউ গোৱালপাৰা বিহু ফিল্ডত
আৰু এই নিউ গোৱালপাৰা বিহু ফিল্ডত আটক ধুনীয়াকৈ সজাই তুলিছে যি ভেলাঘৰ তলাতল ঘৰৰ আৰ্হিত যি ভেলাঘৰ নিৰ্মাণ কৰিছে আৰু লগত দেখা গৈছে এটা মেজি ঘৰ নিৰ্মাণ কৰিছে নিউজ 18 অসম নৰ্থ ইষ্টৰ দৰ্শক দেখুৱাই আছোঁ গোৱালপাৰা চহৰৰ নিউ গোৱালপাৰা বিহু ফিল্ডৰ পৰা দেখুৱাই আছোঁ যি তলাতল ঘৰৰ আৰ্হিত তেনেধৰণৰ যি ভেলাঘৰ নিৰ্মাণ কৰিছে আৰু উৰুকাৰ নিশা সকলোৱে লগে ভাগে এসাঁজ খাই পেলাই যি বিহুৰ আনন্দ ফূৰ্তি উপভোগ কৰিব তাৰ বাবে দেখা গৈছে তেনেধৰণৰ যি ভেলাঘৰ নিৰ্মাণ কৰাত ব্যস্ত হৈ পৰা পৰিলক্ষিত হৈছে নিউজ 18 অসম নৰ্থ ইষ্টৰ দৰ্শক আমি দেখুৱাই আছোঁ গোৱালপাৰা চহৰৰ যি নিউ গোৱালপাৰা বিহু ফিল্ডৰ পৰা দেখুৱাই আছোঁ মোৰ লগত ইয়াৰ কিছু নিউ গোৱালপাৰা বাকী আছে পৰিমাণে কথা পাতিব বিচাৰিম দাদা বিহুলৈ মাজত মাত্ৰ 2 দিন বাকী দেখা গৈছে আপোনালোকে তলাতল ঘৰৰ আৰ্হিত ভেলাঘৰ নিৰ্মাণ কৰিছে কি ক'ব কেনেকুৱা আয়োজন কেনেকুৱা আমি প্ৰতি বছৰৰ দৰে এই বছৰ আমি এটা ব্যতিক্ৰমী এটা মানে ভেলাঘৰ সাজিবৰ কাৰণে এটা প্ৰয়াস কৰিছোঁ আমি যোৱা বছৰ আমি একদম গাঁৱৰ পৰিৱেশ এটা বনাইছিলোঁ তাৰ আগৰ বছৰ আমি ৰংঘৰ বনাইছোঁ এইবাৰ তলাতল ঘৰৰ জৰিয়তে আমি নতুন প্ৰজন্মক এটা মানে ভেলাঘৰৰ এটা আৰ্হি দেখুৱাবলৈ প্ৰয়াস কৰিছোঁ উৰুকাৰ নিশা সকলোৱে লগে ভাগে এসাঁজ খাব ইয়াতে আমি লগে ভাগে খোৱাৰ কাৰণে আয়োজন কৰিছোঁ আৰু 15 তাৰিখে আমি ইয়াত যিটো মেজি সজোৱা হৈছে সেইটো আমি জ্বলাম আৰু লগতে গোটেই আমাৰ ডেকা বুঢ়া গোটেইবিলাক আহি আমি ইয়াত চিৰাপনা আমি খাম আৰু আমি নিউ গোৱালপাৰাবাসী ৰাইজে এটা স্থানীয় ৰাইজৰ সহযোগত আমি সকলোৱে মিলি পেলাই আমাৰ ভোগৰ উৎসৱ ভোগালী বিহুটো বিভিন্ন কাৰ্যসূচী ৰূপায়ণৰে আমি পালন কৰিবলৈ চেষ্টা কৰোঁ এইবাৰো আমি 11, 12, 13 এই 3 দিনীয়া কাৰ্যসূচী লৈ ভোগালী মেলা আয়োজন কৰিছোঁ ইতিমধ্যে আমি 2 কোটিৰো অধিক ইয়াত বিপণী ইয়াত আমি স্থাপন কৰিছোঁ য'ত থলুৱা যিটো খাদ্য সামগ্ৰী বা বস্ত্ৰ বা কুটিৰ শিল্প হস্তশিল্প আদিৰ বিক্ৰীৰ এটা ব্যৱস্থা থাকিব লগতে আমি এইবাৰ অসমৰ যি গৌৰৱ অসমৰ কীৰ্তিচিহ্ন তলাতল ঘৰৰ আৰ্হিত ভেলাঘৰত আমি সাজি আমাৰ উঠি অহা প্ৰজন্মক এই বিষয়ে এটা সম্যক জ্ঞান দিবলৈ চেষ্টা কৰিছোঁ আৰু লগতে আমি মেজি সাজিছোঁ উৰুকাৰ পিছদিনাখন আমি সুকীয়াকৈ যি তৈয়াৰ কৰিছোঁ মেজি সেইটো আমি প্ৰজ্বলন কৰি জ্যেষ্ঠ কনিষ্ঠ সকলো ইয়াত লগ লাগিম আৰু জ্যেষ্ঠসকলক আমি সেৱা জনাই আশীৰ্বাদ ল'ম নিশ্চয় ক'ব লাগিব আমি দেখুৱাই আছোঁ আটক ধুনীয়াকৈ সজাই পৰাই তুলিছে যি তলাতল ঘৰৰ আৰ্হিত যি ভেলাঘৰ আৰু লগত দেখা গৈছে যি মেজিঘৰ এই মেজিঘৰ নিৰ্মাণ কৰিছে আৰু উৰুকাৰ নিশা সকলোৱে মিলিজুলি এসাঁজ খোৱাৰ বাবে দেখা গৈছে তেনেধৰণৰ যি ভেলাঘৰ নিৰ্মাণ কৰাত ব্যস্ত হোৱা পৰিলক্ষিত হৈছে মই পুনৰ কৈছোঁ হেঁপাহৰ ভোগালী বিহুলৈ মাজত মাত্ৰ 2 দিন বাকী এতিয়া ৰাজ্যজুৰি চলিছে ভোগালী বিহুক আদৰাৰ ব্যাপক প্ৰস্তুতি আৰু আমি দেখুৱালোঁ গোৱালপাৰা চহৰৰ নিউ গোৱালপাৰাৰ পৰা দেখুৱাইছে আটক ধুনীয়াকৈ সজাই পৰাই তুলিছে যি ভেলাঘৰ যি তলাতল ঘৰৰ আৰ্হিত এনেধৰণৰ ভেলাঘৰ নিৰ্মাণ কৰিছে আৰু উৰুকাৰ নিশা সকলোৱে একেলগে এসাঁজ খোৱাৰ বাবে দেখা গৈছে এনেধৰণৰ যি ভেলাঘৰ নিৰ্মাণ কৰাত ব্যস্ত হোৱা পৰিলক্ষিত হৈছে এয়া পুদলিমুখত হেঁপাহৰ ভোগালী বিহু ভোগৰ উৎসৱ ভোগালী বিহুক লৈ এতিয়া ব্যস্ততাৰ অন্ত নাই প্ৰতিজন অসমীয়াৰ পুৰুষ মহিলা সকলো ব্যস্ত হৈছে মাঘ বিহুক আদৰিবলৈ কামৰূপৰ চাংচাৰীৰ সমীপৱৰ্তী আঠিয়াবৈ গাঁৱতো বিহুৰ ব্যস্ততা আগফলত বিবিধ পিঠাপনা তৈয়াৰ কৰাত ব্যস্ত হৈছে জীয়ৰী বোৱাৰীসকল ঘৰৰ বাবে পিঠা বনোৱাৰ উপৰিও গুৱাহাটীত অনুষ্ঠিত হ'বলগীয়া ভোগালী মেলাৰ বাবেও প্ৰস্তুত কৰিছে বিভিন্ন তৰহৰ পিঠাপনা আগবঢ়াম আমাৰ সাংবাদিক শ্ৰীমন্ত দাসৰ প্ৰতিবেদন পদূলিমুখত ভোগৰ উৎসৱ ভোগালী আৰু এই ভোগালীক লৈ ব্যস্ততাৰ অন্ত নাইকিয়া গাঁৱলীয়া সমাজ গাঁৱৰ জীয়ৰী বোৱাৰী সকলোৱে মিলি লাগি গৈছে পিঠা পনা বনোৱা আৰু মই বৰ্তমান উপস্থিত আছো কামৰূপ জিলাৰ আঠিয়াবৈ গাঁৱত আঠিয়াবৈ গাঁৱৰ যিটো মৰমজান আত্মসহায়ক গোট আছে সেই আত্মসহায়ক গোটৰ সদস্যসকলেও ব্যস্ত হৈ পৰিছে ভোগালীক আদৰৰ বাবে এইদৰে আইতাৰ পৰা শিশু আইতাই কোচত শিশুলৈ ঢেকি দি আছে আৰু এজনী আইতাই গুড়া চালি আছে লগতে আছে গাঁৱৰ জীয়ৰী বোৱাৰীসকলে বিভিন্ন যি চুঙা পিঠা যি টোপোলা বান্ধা পিঠা বা কঁকাল বান্ধা পিঠা আদি বনোৱাত ব্যস্ত হৈ পৰিছে মোৰ কেমেৰা সহযোগে ইতিমধ্যে আমাৰ নিউজ 18 দৰ্শকৰ বাবে সকলোখিনি বন্দী কৰি ৰাখিছে মই এগৰাকী যুৱতী আছে মই প্ৰথমে তেওঁৰ পৰা জানিব বিচাৰিম কিহৰ কাৰণে এনেকুৱা প্ৰস্তুতি হয় আমি ভোগালী মেলাৰ কাৰণে প্ৰস্তুতি চলাইছো এয়া আমি কঁকাল বান্ধা পিঠা বনাইছো এইফালে চুঙা পিঠা হৈছে আৰু নাৰিকল পিঠা বনাম চেনি পিঠা নাৰিকল লাৰু নানান ধৰণৰ লাৰু পিঠা বনাই লৈ যাম আৰু সান্দহ থাকিব লগতে আমি ভোগালী মেলাত লগ পাম চবকে সকলোখিনি থাকিব কেনেকুৱা লাগিছে একেলগে কাম কৰি বহুত ভাল লাগিছে হয় কি কি বনালে পিঠা মানে চুঙা পিঠা আৰু কঁকাল বান্ধা পিঠা নাৰিকল লাৰু তিল পিঠা এনেকৈ বনাইছো আৰু সকলোখিনিয়ে গুড়া সান্দহ আছে 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 সকলোখিনিয়ে আছে হয় এইদৰে যি আঠিয়াবৈ গাঁৱৰ যি
যুৱতী বা বোৱাৰী সকলো ব্যস্ত হৈ পৰিছে ভোগালী মেলাৰ লগতে গাঁৱৰ নিজৰ ঘৰখনৰ কাৰণে পিঠা পনা বনোৱাত। মোৰ কেমেৰা সহযোগী দিছে এয়া টোপোলা বান্ধা পিঠা, আৰু টোপোলা বান্ধা পিঠা ইতিমধ্যে কিছু সংখ্যক পিঠা তৈয়াৰ হৈয়ে গ'ল। আৰু তাত পিছতো কিন্তু এই যি জীয়ৰী বোৱাৰীসকল আছে তেখেতসকলে চুঙা পিঠাৰ কাৰণে চুঙাত চাউল ভৰাই আছে। মোৰ কেমেৰা সহযোগে দেখুৱাইছে যে গুড়, এয়া হ'ল গুড়ৰ যিটো ৰস আৰু সান্দহগুড়ি, লগতে আছে পেকেটত গুড়ৰ পেকেটসমূহ। আৰু এইদৰে ভোগালী মেলালৈ তেওঁলোক প্ৰস্তুতি চলাইছে, লগতে নিজৰ ঘৰখনতো যাতে বিহুত পিঠা আলহী বা অতিথিক যাতে পিঠা খুৱাব পাৰে তেওঁলোকে তাৰ বাবেও প্ৰস্তুতি চলাইছে। ভোগৰ সামগ্ৰীৰে উপচি পৰিছে লখিমপুৰৰ বজাৰ। লখিমপুৰ নগৰত 3 দিনীয়াকৈ অসম গ্ৰামীণ জীৱিকা অভিযানৰ উদ্যোগত 9টা উন্নয়ন খণ্ডৰ মহিলা আত্মসহায়ক গোটে স্থাপন কৰিছে বিশেষ ভোগালী মেলা। এই মেলাতে উপলব্ধ হৈছে সমাগত ভোগালী বিহুৰ প্ৰতিবদ্ধ সামগ্ৰী। সঞ্জীৱ লাহন, আমাৰ লখিমপুৰৰ সাংবাদিক সঞ্জীৱ লাহনৰ বিশেষ প্ৰতিবেদন আগবঢ়াইছোঁ। যিহেতু এয়া ভোগালীৰ সময় আৰু ভোগৰ সামগ্ৰী এতিয়া উপচি পৰিছে বজাৰে সমাৰে গাঁৱে ভূঞে। বৰ্তমান মই উপস্থিত আছোঁ লখিমপুৰ জিলাৰ ত্যাগক্ষেত্ৰত, লখিমপুৰ নগৰৰ মাজমজিয়াত থকা ত্যাগক্ষেত্ৰত উপস্থিত আছোঁ। আৰু ত্যাগক্ষেত্ৰত দেখিবলৈ পোৱা গৈছে যে অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানে এক বিশেষ ব্যৱস্থা কৰিছে। নগৰীয়া যিসকল অসমীয়া আছে এই ভোগৰ দিনত তেওঁলোকৰ ওচৰলৈ ভোগৰ সামগ্ৰীসমূহ লৈ যোৱাৰ ক্ষেত্ৰত মই দেখুৱাই আছোঁ। বিপণী চাওক, এনেকুৱা ধৰণৰ যথেষ্ট সংখ্যক বিপণী এই ভোগালীৰ প্ৰাক মুহূৰ্তত ইয়াত 3 দিনৰ কাৰণে স্থাপন কৰা হৈছে। আৰু ইয়াতে দেখিবলৈ পাইছে যে চাহপাতৰ পৰা আৰম্ভ কৰি লাড়ু, চাউল, এইটো হ'ল ব্লেক ৰাইচ, অসমত উৎপাদিত বিশেষভাৱে সমাদৃত যথেষ্ট ভাৰতজুৰি সমাদৃত এয়া নাৰিকলৰ লাড়ু। ইয়াত আছে পিঠা, বিভিন্ন তৰহৰ সুস্বাদু পিঠা। হয়তো আমাৰ দৰ্শকসকলে গম পাইছে যে লখিমপুৰৰ ভোগালীৰ মেলাখন এতিয়া কেনেকুৱা হ'ব। বাইদেউ কোনটো ব্লকৰ পৰা আহিছে আপোনালোক? নাওবৈচা। কি আছে আপোনালোকৰ ইয়াত ষ্টলত? আমাৰ ইয়াত আছে নাৰিকলৰ লাড়ু, মুড়ি লাড়ু, পিঠা, তাৰপৰা চাউল, তাৰপৰা আচাৰ। এইখিনি আমাৰ SSG মেম্বাৰে বনাইছে, গাঁৱৰে হয়। আৰু গামোচা, জোৰ কাপোৰ বোৱা এইবিলাক অনা হৈছে। মানে মাঘ বিহুত এতিয়া আৰু ভোগৰ সামগ্ৰী বিচাৰি ঢেঁকীশাললৈ যাব নালাগে, আপোনালোকৰ দোকানলৈ আহিলে হৈ যাব, নহয় জানো? হয়। দামবিলাক কেনেকুৱা অকণ শুনিছোঁ? এই মুড়ি লাড়ুত আমাৰ 10 টকা, এইবোৰ 20 টকা নাৰিকলৰ লাড়ু। তাৰপিছতে আমাৰ খানাগুৰি 40 টকা, জহা চাউল 40। কিনিব পাৰি, একেবাৰে বৰ বেছি দাম নহয়, সস্তা দাম। আৰু এখন বিপণীৰ সন্মুখত মই উপস্থিত হৈছোঁ। বাইদেউ আপোনালোক ক'ৰ পৰা আহিছে? আমি কৰুণাবাৰী ব্লকৰ পৰা। কৰুণাবাৰী ব্লকৰ পৰা। কি আছে আপোনালোকৰ বিপণীত? অমৃত বুলি এটা বস্তু দেখিছোঁ, এইটো কি আছে? আমাৰ এইটো নাৰিকলৰ লাড়ু। নাৰিকলৰ লাড়ু হয়। এয়া আমাৰ মিঠা আচাৰ, জলফাই, কৰদৈ, নহৰু আচাৰ, আৰু আমাৰ নিজৰ ব্ৰেণ্ডৰ আমাৰ কৰুণাবাৰী ধূপকাঠি, লগতে আমাৰ নিজৰ প্ৰডাকশ্যনৰ কেইবাটাও হেণ্ডলুমৰ পৰা আমি কালেক্ট কৰিছোঁ আমাৰ নিজৰ ব্ৰেণ্ডৰ। আমাৰ এই অসমীয়া লগ দি পেলাই আমাৰ গামোচা এয়া, লগতে আমাৰ বেকাৰী আছে আৰু আমাৰ SSG সদস্য প্ৰস্তুত কৰা এয়া খাৰলি পানী। মই সমগ্ৰ পৰিৱেশটো বিপণীখন দেখুৱাবৰ কাৰণে অনুৰোধ জনাইছোঁ যে অমৃত ব্ৰেণ্ড, অমৃত আচলতে ক'বলৈ গ'লে অসমৰ পৰা যিসকল অসমৰ তাহানিতে ক'বলৈ গ'লে যে পাকঘৰতে আৱদ্ধ থকা মহিলাই এতিয়া এটা ব্ৰেণ্ড সৃষ্টি কৰিবলৈ, ব্ৰেণ্ড বজাৰলৈ উলিয়াই দিবলৈ সক্ষম হৈছে। আৰু গোটেইখিনি সক্ষম হৈছে অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযান লখিমপুৰৰ দ্বাৰা। যিসকল আয়োজক আছে তেওঁলোকৰ লগতো কথা পাতিম। মই আপোনাৰ ওচৰলৈ আহিছোঁ প্ৰথম, যে দেখিছোঁ সুন্দৰ এক আয়োজন। প্ৰথমবাৰৰ কাৰণে লখিমপুৰত হৈছে নেকি? প্ৰথমবাৰৰ কাৰণে নহয়, আগতেও হৈছে। এইবাৰ কেইদিনমানৰ আগতীয়াকৈ হ'ল, বিহুৰ মানে প্ৰায় 6-7 দিনৰ আগত হৈছে। আজিৰ পৰা 3 দিনীয়াকৈ অনুষ্ঠিত হ'ব। লখিমপুৰৰ সকলো ৰাইজে বিহুৰ উপলক্ষে যিমানখিনি পিঠা পনা, সাজ পোছাক প্ৰয়োজন হয় অসমীয়া, এই সকলোখিনি ইয়াতে উপলব্ধ হ'ব। আৰু তেওঁলোকে খুব কম দামত ইয়াৰ পৰা কিনিব পাৰিব। আমাৰ 9টা ব্লকৰ 30টা আত্মসহায়ক গোটৰ দ্বাৰা ইয়াতে 30খন দোকান বিপণী খোলা হৈছে। আৰু এই বিপণীৰ পৰা যিটো আমি চুঙা চাউল, যিটো আমি দৈ, চুঙাৰ দৈ, অসমীয়া জলপান সকলোখিনি ইয়াতে উপলব্ধ হ'ব। এটা কথা ক'ব লাগিব যে সৰ্বত্ৰে এতিয়া বিশ্বায়নৰ যুগ চলিছে, সকলোৱে দেখা পোৱা যায় যে ভাৰতবৰ্ষৰ বিভিন্ন জাতি জনগোষ্ঠীয়ে নিজৰ নিজৰ কৃষ্টি সংস্কৃতিক বিশ্বমুখী কৰিবলৈ যত্ন কৰিছে। ঠিক সেই মুহূৰ্তত অসমীয়াৰ বাপতিসাহোন ভোগালী বিহুক লৈ লখিমপুৰ জিলা যি অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযান আছে তেওঁলোকে যি পদক্ষেপ গ্ৰহণ কৰিছে নিতান্তই সেয়া শলাগ ল'বলগীয়া।
এইবাৰ ভোগালীৰ জলপানত আপোনাৰ কি কি খাদ্য সম্ভাৰ থাকিব মহৰ এঠা দৈ গাখীৰেৰে আপুনি জুতি ল'ব বিচাৰিছেনে ভোগালীৰ জুতি নলবাৰী জিলাৰ হিয়ালমাৰীৰ আমেৰিকা চকত শান্তিৰাম দধি ভাণ্ডাৰত আপুনি পাব নিৰ্ভেজাল মহৰ এঠা লগা দৈ বংশানুক্ৰমিকভাৱে মহৰ এঠা দৈ প্ৰস্তুত কৰি অহা শান্তিৰাম দধি ভাণ্ডাৰে এইবাৰ ভোগালীৰ বাবে মজুত কৰিছে 15 পৰা 20 কুইণ্টল মহৰ এঠা দৈ মাটিৰ হাজৰ পৰা বাঁহৰ চুঙাৰ নিৰ্ভেজাল মহৰ এঠা দৈ উপলব্ধ এই বিপণীখনত নলবাৰীৰ পৰা আগবঢ়াইছো আমাৰ সাংবাদিক কৈলাশ ডেকাৰ বিশেষ প্ৰতিবেদন ভোগালী বিহুত এইবাৰ ৰাজ্যৰ বজাৰ দখল কৰিব আমেৰিকাৰ দৈ হয় আমেৰিকাৰ দৈ এইবাৰ বজাৰ দখল কৰিব ভোগালী বিহুত সহযোগে প্ৰথমে পৰিৱেশটো দেখুৱাব এয়া হৈছে আমেৰিকাৰ দৈ আৰু এই যি মোৰ সহযোগে দেখাই আছে আসলতে এইসমূহ মাটিৰ পাত্ৰত এতিয়া যি মহৰ আসলতে এঠা লগা দৈ আসলতে এঠা লগা দৈ তৈয়াৰ কৰিছে আৰু এইসমূহ দৈ এতিয়া ৰাজ্যৰ বিভিন্ন প্ৰান্তৰত যি ভোগালী বিহুৰ বজাৰ দখল কৰিব আৰু উল্লেখ কৰিছো যে এই আমেৰিকাৰ দৈৰ এটা সুনাম আছে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰত আৰু এই আমেৰিকাৰ দৈ এইবুলি প্ৰায় কেইবা শ লিটাৰ আসলতে যিগৰাকী ইয়াৰ স্বত্বাধিকাৰী গৰাকীয়ে প্ৰস্তুত কৰিছে আৰু মই ক'ব বিচাৰিছো যে বহিৰাষ্ট্ৰ আসলতে আমেৰিকাৰ কথা ক'ব বিচৰা নাই এয়া হৈছে নলবাৰী জিলাৰ আমেৰিকা আৰু নলবাৰী জিলাৰ এগৰাকী যে আমেৰিকাৰ চক আসলতে আমেৰিকাৰ চকৰ এগৰাকী ব্যৱসায়ী বছৰ ধৰি যি বংশানুক্ৰমিকভাৱে এনেদৰে আমেৰিকাৰ চকত দৈ প্ৰস্তুত কৰি আহিছে আৰু এই যে দৈ আসলতে এই দৈয়ে বজাৰত বিভিন্ন ধৰণৰ প্ৰভাৱ পেলায় আৰু এইবেলেও তেখেতে নিশ্চিতভাৱে এই বজাৰত এই দৈয়ে প্ৰভাৱ পেলাবলৈ আশাবাদী আৰু মই সহযোগে পৰিৱেশটো দেখুৱাই আছে কাৰণ বিহুলৈ মাজত মাত্ৰ কেইটামান দিন আৰু ভোগৰ বিহু ভোগালীত যিহেতু দৈৰ যি এঠা লগা দৈ আসলতে প্ৰতিগৰাকী লোকে সেৱন কৰে আৰু তাৰ সমান্তৰালভাৱে যদি সেই দৈৰ সমান্তৰালভাৱে বাঁহৰ চুঙাৰ দৈ হওক বা বিভিন্ন ধৰণৰ আসলতে গাখীৰৰ সামগ্ৰী এই যি বিপণীখনত আসলতে প্ৰস্তুত কৰি উলিয়ায় আৰু এইসমূহ দৈয়ে আসলতে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰত বজাৰ দখল কৰে মই এই বিপণীখনৰ স্বত্বাধিকাৰীৰ সৈতে মই কথা পাতিবলৈ চেষ্টা কৰিম তাৰ পূৰ্বে আমি সামগ্ৰিকভাৱে দৃশ্যসমূহ দেখুৱাইছো কাৰণ এইসমূহ যি এঠা লগা দৈ এতিয়া আৰু কিছুদিন পিছত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰত উভৈনদী হৈ পৰিব কাৰণ যথেষ্ট পৰিমাণে এই যি স্বত্বাধিকাৰী গৰাকী আছে তেখেতে যথেষ্ট পৰিমাণে আমেৰিকাৰ অৱস্থিত যি এই বিপণীখনত এনেদৰে এতিয়া দৈ প্ৰস্তুত কৰিছে আৰু মই কথা পাতিবলৈ চেষ্টা কৰিম মই আপোনাৰ ওচৰলৈ আহিছো অকণমান আমেৰিকাৰ চকৰ দৈ আসলতে এটা সুনাম আছে এইবুলি কেনেধৰণৰ নমস্কাৰ আমেৰিকাৰ দৈ মানে আমাৰ ভাল এটা নাম আছে বহুত দূৰৰ পৰা আহে মানুহখিনিক ভাল কৰে আমি যোগানত ধৰোঁ দৈখিনি ভাল কৰি দিওঁ খাই যথেষ্ট ভাল পায় মোৰ বিশ্বাস আছে মানুহখিনিৰ ওপৰত মানে গ্ৰাহকখিনিৰ ওপৰত আৰু আমাৰ প্ৰতি বছৰে এনেকৈ বিক্ৰী হয় বিহুৰ সময়ত বিহু বুলি নহয় এনেও বিয়া উৎসৱ মানে কাজ কৰ্মত আমাৰ যিটো দৈ বিক্ৰী হয় যিমানখিনি দৈ দিওঁ চব মানে ধৰক আমাৰ নলবাৰী জিলাত প্ৰায়খিনি দৈ আমাৰ আমেৰিকাৰ চকৰ পৰাই যায় আমেৰিকাৰ চকত আমাৰ মোৰ নিজা মহৰ খুঁটি আছে মোৰ নিজা মহ আছে ঘৰত গৰু আছে এইবেলি ভোগালীৰ বাবে কিমান সাজু কৰিছে আমি 1500-2000 লিটাৰ দৈ আমাৰ এনেই বিক্ৰী হ'ব আৰু তো মানে এইটো নাভাবাকৈ আমি বিক্ৰী কৰিব পাৰোঁ কলৈ যায় এইসমূহ আমাৰ নলবাৰী ৰঙিয়া তাৰপিছত আমাৰ ধৰক ওচৰৰ যিখিনি আছে বৰমা ৰাজ্যৰ বিভিন্ন প্ৰান্তত যায় বৰমাত যায় পাঠশালা পাটাচাৰকুচিতো বিক্ৰী হয় মাটিৰ পাত্ৰৰ বাহিৰে মাটি মানে পাইলাবিলাকত আমি দৈবিলাক এনেকৈ 2 লিটাৰ 1 লিটাৰ এইবিলাকৰ দাৰি মাল এইবিলাক এনেকৈ বিক্ৰী কৰিছোঁ এই ডাঙৰ পাইলাবিলাকতো আমি থৈছোঁ আৰু চুঙাৰ দৈ আমাৰ বিক্ৰী হয় চুঙাৰ দৈ আমি বনাই আছোঁ